Hello everyone, welcome to Rumi Jakhol নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈ গ'ল দেওবাৰ আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ লৈছো। ব্ৰেকফাষ্টত আছে পুৰি, অমলেট আৰু আলু ভাজি, লগতে একাপ গাখীৰ চাহ আৰু এইফালে হৈ গ'ল জুপ। হাই কৈ দিয়া, আজি দুইটা লাগিয়ে আছে, ককায়েক ভাই দুইটা অথনিৰ পৰা লাগি আছে খোৱালৈ। আৰু আজি গৈছে খোৱা অকণমান দেৰি হৈছে এতিয়া খাবলৈ অনা। দেৰি মানে কি, ৰাতিপুৱাৰ অকণমান কাম কৰিলোঁ, মকৰা জাল চাফা কৰা তেনেকুৱা ধৰণৰ কাম কিছুমান আছিলে। আচলতে অকলে মোৰ দিগদাৰ হয়, বনোৱা কৰাও থাকে, সিহঁতক খুৱাব মেলিবও থাকে আৰু সেইবোৰ কামত লাগিলে অকণমান টাইমটো বেছিকৈ লাগে। আজি আচলতে বা আহি আছেহি, তাই কালি আহিলে, যোৱাকালি। তো মই বোলো এইকেইদিন মই অকলে আছোঁ, অকণমান মোকো মানে লগ এটাও লাগে যিহেতু, সেইটো কাৰণে। তো তাই কালি আহিলে আৰু আজি তাই থকাৰ কাৰণে মানে ৰাতিপুৱা খানাৰ ব্যৱস্থাটো তাই কৰিলে আৰু বাকী চাফা তাফাখিনি মই কৰিলোঁ। তো সেয়া এতিয়া খাই বৈ লওঁ, দিনটো ইটো সিটো কিবা কিবি দেখাই গৈ থাকিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু শেষলৈকে চাব, শেষত জনাব কমেণ্ট কৰি কেনেকুৱা পালে। আজি ৰাতিলৈ হয়তো এওঁলোক আহিব, হয়তো নহয় আজি ৰাতিলৈ আহিবই। আৰু কি হয় তাৰ পাছৰখিনি দেখাই গৈ থাকিম। এইটো ব্লগত নহ'লেও নেক্সট ব্লগবোৰ আহি থাকিব, গতিকে সেইবোৰ ব্লগো চাই থাকিব। এতিয়া বহুত কিবা কিবি চেঞ্জেছ হ'ব আমাৰ ঘৰত, তো সেইবোৰ প্ৰতিটো ব্লগত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজিও মোৰ বহুত কাম আছে, মানে ড্ৰয়িং ৰুমটো অকণমান ছেট আপ কৰিব লাগিব, কাৰণ তাৰ পৰা অহা বস্তু কিছুমান ড্ৰয়িং ৰুমত সোমাব। গতিকে মোৰ এতিয়া যিটো ছেট আপ আছে সেইটো অকণমান চেঞ্জ হ'ব, বাৰাণ্ডাখন অকণমান চেঞ্জ কৰিব লাগিব। সেইখিনি কাম আছে, সেইখিনি কৰিম আজিৰ ভিতৰতে। কেতিয়া কৰোঁ নাজানো আৰু, যেতিয়া সময় পাম তেতিয়া কৰিম। চ' ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ, আপোনালোকক দেখাই গৈ থাকিম কিমান কি পাৰোঁ। চাই থাকিব, খাই লওঁ, তাৰপিছত আকৌ লগ পাম। আৰু এতিয়া বনি আছে দুপৰীয়াৰ খানা, আৰু দেখি গম পাইছে নিশ্চয় আপোনালোকে যে বনি আছে এয়া মাটি দালি খাৰ। বাৰ বোলে খাবলৈ মন গৈ আছিলে মোৰ হাতেৰে, তো সেয়াই মই বনাই দিলোঁ আজি। আৰু বিশেষ একো মই দেখুওৱা নাই ৰেচিপি, কাৰণ আগতে মই 2-3বাৰমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মাটি দালি খাৰৰ ৰেচিপি। গতিকে এনেই জাষ্ট বনোৱাটোহে দেখাইছোঁ, মানে ষ্টেপ বাই ষ্টেপ নাই দেখুওৱা। আৰু এয়া ৰেডি হৈ গ'ল, খাবলৈ ভালেই লাগিলে, মইতো বহুত বেছি ভাল পাওঁ আৰু তাইও খাই ভালেই পালে। লাষ্টত মই দি দিছোঁ মান ধনিয়া পাত, আৰু মান ধনিয়া পাত দি দিলে সঁচাকৈ টেষ্টটো একদম বেলেগ এটা টেষ্ট আহে মাটি দালি খাৰত। আপোনালোকে দি খাই চাব। আৰু বনাম এখন পিটিকা, কঁঠাল গুটি আৰু কাৱৈ মাছৰ পোৰা। এইকেইটা মাছকেইটা কালি আচলতে ডিম্পি আহিছিলে আমাৰ ঘৰলৈ, আৰু তাই বৰশী টোপাই পিনি এইকেইটা মাছ উঠাই থৈ গৈছিলে। আমাৰ আজি খানালৈ হৈ গ'লগৈ, আৰু ধুনীয়াকৈ মাছকেইটা আচলতে মই কেৰাহীতহে পুৰিলোঁ, জুই ধৰি পুৰাৰ মানে সাহস নহ'লগৈ এই ৰ'দত। অকণমান একদম আধা চামুচতকৈ কম তেল অকণমান দি, যাতে কেৰাহীত লাগি নধৰে, তেনেকৈ দি পেলাই একদম কম জুইত মানে মাছকেইটা পুৰি যোৱা নিচিনাকৈ কৰি ল'লোঁ। আৰু কঁঠাল গুটিকেইটা বইল কৰাহে হয়, তাতে পিঁয়াজ, জলকীয়া, কেঁচা নিমখ, কেঁচা তেল, মিঠাতেল আৰু গাজ টেঙা, যিটো টেঙা হয় যে সেইটো দিলোঁ। দি একদম পূৰা পিটিকি পেলাই পিটিকাখন বনালোঁ। বহুত বেছি টেষ্টি হৈছিলে খাবলৈ, আল্টিমেট হৈছিলে একদম। এয়া ৰেডি হৈ গ'ল, সেয়াই আজি দুপৰীয়া খানা, বেলেগ আৰু একো নাই বনোৱা। হেল্ল' এভৰিৱান, এতিয়া আচলতে আবেলিহে একেবাৰে আপোনালোকৰ ওচৰলৈ আহিছোঁ। নি ভাত পানী খাই অকণমান এনেই জিৰালোঁ, আৰু পিটিকাখিনি যে আল্টিমেট হৈছিলে, আপোনালোকে ট্ৰাই কৰিব। হয়তো বহুতে খাই চাগে, যিসকলে নাই খোৱা তেনেকৈ খাই চাব। আৰু এতিয়া আমি ওলাই মেলি আছোঁ, চাৰিআলিৰ পৰা আহোঁগৈ। চাৰিআলি মিনছ বজাৰৰ পৰা আহোঁগৈ। বিশেষ একো নাই, এই সৰু সুৰা কিবা কিবি কেইটামান বস্তু ল'বলগীয়া আছে। আৰু আজি কিবা এটা খাম বুলি ভাবি আছোঁ আচলতে, সেইটো কাৰণে ভাবিছোঁ গৈ আহোঁগৈ। আৰু কাইলৈ পৰাতো আৰু ঘৰত বহুত বেছি কাম ওলাব, গতিকে ক'লৈকো ওলাই যোৱা নহ'ব। এহেঁতিকেইটা ৰুমতে সোমাই একেবাৰে আমনি পাই গৈছে, সেইটো কাৰণে ভাবিছোঁ যে গৈ আহোঁগৈ অকণমান। তো কি আনো দেখাম আপোনালোকক, চাই থাকিব ভিডিঅ'টো। আৰু আমি চব ওলাই মেলি ৰেডি হ'লোঁ। এয়া টুকটুক, এইটো ধ্ৰুৱ, হাই কোৱা দেহা, আৰু হৌ আমাৰ আপা, আপা কালিয়ে আহিলে, আজিলৈকে এতিয়ালৈকে ওলোৱাই নাই ফ্ৰেমত। এতিয়া ষ্টাইল কৰোঁতে গৈছে, আপা ষ্টাইল কৰোঁতে গৈছে। এতিয়া তই গৈ থাকোঁ, বেছি দেৰি নকৰোঁ, কাৰণ বেছি আন্ধাৰ হৈ গ'লেও আকৌ দিগদাৰ হ'ব। দিগদাৰ বিশেষ নহয়, তথাপিও আৰু ল'ৰা ছোৱালী লৈ যোৱা কথা যে, সেইকাৰণে তই গৈ থাকোঁ, লগ পাম আহি পোৱাৰ পাছত।
বজাৰৰ পৰা আহি পালোহি আৰু ইমানে অত্যন্ত গৰম নহয় বাপৰে মই এতিয়া মুখ চুখ ধুই মুছাই নাই মুখ তেনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ভাবিছোঁ কি আনিছোঁ আপোনালোকক দেখাই লওঁ আৰু খোৱা বস্তু কেইটামানহে আনিছোঁ সঁচা কথা ক'ব গ'লে অন্য মোৰ একো বজাৰ নাছিলে বাৰে বজাৰ আছিলে কিন্তু যিকেইটা ভাবি গৈছিলোঁ বিশেষ একো মানে 80% আমি নাপালোঁৱে বিচাৰি যিবোৰ বস্তু বিচাৰি গৈছিলোঁ তো যিকেইটা আনিলোঁ সেইকেইটাকে ভাবিছোঁ আপোনালোকক দেখাওঁ আৰু খাবলৈ কিবা কিবি আনিছোঁ সেয়া খাম এতিয়া সন্ধিয়া আজি মানে একদম কি কৰে নহয় পাৰ্টি মানে পাৰ্টিটো দিছে বায়ে আচলতে মানে কাইলৈ তাইৰ মেৰিজ এনিভাৰ্চাৰী সেইটো কাৰণে আজি এডভান্সকৈ পাৰ্টি দিছে কাইলৈ সোমবাৰ পৰিছে সেইটো কাৰণে তাইৰো মানে অকণমান ব্ৰতত থাকে একো কাইলৈ খোৱা নহ'ব সেইটো কাৰণে ভাবিলোঁ তাই মানে তাইয়ে ডিচিশ্যন ল'লে যে আজিয়ে খুৱাই দিব আমাক এনেকৈ বুলি তো সেয়াই অকণমান আৰু সন্ধিয়া এতিয়া পাৰ্টি হ'ব সেয়াই তো কি আনিছোঁ দেখাইছোঁ আপোনালোকক এয়া হৈ গ'ল ম'ম' আছে ইয়াতে এয়া ম'ম' চাটনিৰ লগত এয়া পুচকাকেইটা পিছত মই আনিছোঁ দেই পুচকাকেইটা মোৰ ফালৰ পৰা পাৰ্টি ইয়াত আছে মিঠাই লালমোহন এইকেইটা কাইলৈহে খোৱা হ'ব এতিয়া আজি নহয় এইটো টুকটুকৰ কাৰণে কিনিলোঁ বটল এটা ৱাটাৰ বটল এই স্কুলত নিবৰ কাৰণে লাগে আচলতে ফ্লাক্স নিব বেয়া পায় ডেকা হ'ল যে সেইটো কাৰণে এইটো ৱাটাৰ বটল তাৰ কাৰণে আৰু এম বজাৰত সোমালোঁ এম বজাৰৰ এইটো প্ৰিকলি হিট পাউডাৰটো ধুবৰ মানে একদম ছাল ভেকুলী ছালৰ নিচিনা হৈ গৈছে পূৰা একদম ঘামচি ওলাই সেইটো কাৰণে তাৰ কাৰণে এইটো মইহে আনিছোঁ পিছে এম বজাৰৰ পৰা নহয় বাহিৰৰ পৰাহে আনিছোঁ তাৰপিছত এইটো আনিলে বায়ে এটা 3 কোৱাৰ্টাৰ পেণ্ট ঘৰত পিন্ধিবৰ কাৰণে এইটো কাপোৰটো বহুত ধুনীয়া কিন্তু একদম ছফ্ট পূৰা আৰু গৰমত পিন্ধি বহুত ভাল লাগিব আছে কিচেন টাৱেলছ এইটো ছেট মই ল'লোঁ এইবোৰ মোচা কচা কৰিবৰ কাৰণে এনেকুৱা কাপোৰটো খুব মজা আচলতে মই নেইল পলিচ টেষ্ট কৰিছিলোঁ দোকানত সেইকাৰণে এনেকুৱা হৈ আছে এইটো ছেট মই ল'লোঁ ইয়াত 3খন আছে আৰু এটা ছেট আনিলে বায়ে এইটো বায়ে ল'লে ইয়াতো 3খনেই আছে কিন্তু দুইটা মেটেৰিয়েলটো বেলেগ এইটো অকণমান ডাঠ হয় এইটোতকৈ আৰু নাই আৰু আচলতে মই প্ৰথমে প্ৰিকলি হিট পাউডাৰ বিচাৰি ফুৰিছিলোঁ নোপোৱাৰ কাৰণে বেবী পাউডাৰ এটা লৈছিলোঁ তো এই বেবী পাউডাৰ এটা প্ৰিকলি হিট এটা দুটা সেয়াই আচলতে বিচাৰি গৈছিলোঁ কাপ চাপ কিবা কিবি কিনিম বুলিহে ময়ো কাপ কেইটামান কিনিম বুলি ভাবিছিলোঁ কিন্তু কাপৰ কালেকশ্যনেই নাই আজি একেবাৰে কালেকশ্যন নাই কাপৰ তো সেয়াই নাপালোঁ একো যি পালোঁ সেয়াই লৈ আহিছোঁ এতিয়া চাহ অকণ খাওঁ সন্ধিয়াৰ আৰু লগতে সেইবোৰ যি আনিছোঁ তাকো খাওঁ আৰু এটা উৎপাত সেইটো বস্তুগাল দেখি তাৰ মানে হাতে লচকচাই আছে হয়নে আৰু এতিয়া চলি আছে আমাৰ পুচকা পাৰ্টি প্ৰথমে ডিচাইড কৰা হ'ল যে প্ৰথমে আমি পুচকা খাম তো পুচকা খাই আছোঁ আৰু লগতে ধ্ৰুৱৰো হাত বাট কৰি আছে তাকো ভাগ লাগে খাবতো নোৱাৰে এনেই এটা লৈ ভাঙি চিঙি সেয়াই কৰি আছে আৰু ফুচকা খাই উঠি 5-10 মিনিটমান ৰ'লোঁ তাৰপিছত এইবাৰ চলিছে ম'ম' পাৰ্টি ম'ম'টো ধ্ৰুৱৰ হাত বাট সিটো খাবই নোৱাৰে চব জ্বলা কিবা কিবি আছে তথাপিও তাৰ হাত বাট অকণমান চচকে চেলেকাই দিছোঁ নহ'লে মানে শান্তি দিয়া নাই আমাক খাবলৈ খাই মজা লাগিলে কেনেকুৱা লাগিলে মজা সঁচাকৈ মজা লাগিলে খাই এতিয়া অকণমান দেৰি বহোঁ যিমান যি খালেও সন্ধিয়া চাহ অকণ নাখালে মানে ভাল নালাগে দেখিছেনে টানাটানি কৰি আছে বদমাচিটোৱে যিমান যি খালেও চাহ অকণ নাখোৱালৈকে ভাল নালাগে তো লগালগ খাব মন যায় অকণমান দেৰি ৰৈ লওঁ তাৰপিছত চাহ একাপ খাব লাগিব আৰু ইমানবোৰ খোৱাৰ পাছত ৰাতিপুৱা সাঁজটো আৰু বৰ বেছি গধুৰকৈ খাবলৈ মন নাযায় কিবা এটা চিম্পুল কৰি থৈ দিম আধা ঘণ্টামান সময় অকণমান এনেই বহিলোঁ ৰেষ্ট কৰিলোঁ চাহ তাহ খাই ল'লোঁ তাৰপিছত ভাবিলোঁ যে বাৰান্দাখন ঠিক ঠাক কৰি থওঁ কাৰণ মাহঁতৰ তাৰপৰা যিযোৰ চোফা আহিব সেই চোফাযোৰ মানে বাৰান্দাতে থোৱাৰ ডিচিশ্যন লৈছোঁ মায়ে কৈছিলে আচলতে মইতো কোৱা নাই বাৰু মায়ে ক'লে যে সেই চোফাযোৰ বাহিৰতে মানে বাৰান্দাতে থ'ম
এনেই কোনোবা আহিলে কেতিয়াবা ওচৰ পাজৰ কোনোবা আলহী আহিলে বহিব পাৰিব বাৰান্দাতে বাহিৰতে বহি ভালো লাগে যিহেতু সন্ধিয়া কেতিয়াবা আমি নিজেও বহিব পাৰিম সেইবুলি ভাবিয়ে দুজনীয়ে ডিসাইড কৰিছিলোঁ যে বাৰান্দাতে মাহঁতৰ তাৰপৰা অহা সোফাযোৰ থাকিব যিহেতু আজি ৰাতি আহি আছে মানে বৰ্তমান আহি আছে এওঁলোক বস্তু লৈ তো সেইকাৰণে মই ভাবিলোঁ ৰাতিয়ে যেতিয়া বস্তুখিনি নমাবহি গতিকে ৰাতিটো এইখিনি কাম কৰা সম্ভৱ নহয় ৰাতি আহি পাওঁতে হয়তো 1-2 মান বাজি যাব তো মই এতিয়া এইখিনি আঁতৰাই থৈছোঁ মানে এক সাইড কৰি দিলোঁ গোটেই টাবখিনি আৰু এটা সাইড একেবাৰে সম্পূৰ্ণ খালী কৰি দিলোঁ বাৰান্দাখনৰ যাতে সেই সাইডে সোফাখিনি থ'ব পৰা যায় আৰু সোফাখনৰ সন্মুখতে মানে থাকিব টাবখিনি তো সেয়াই তোমাৰ সমান হ'ব তুমি জানো বুজানে অবুজনহিয়াতে তোমাৰ কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা না হবানে সাৰথি সপোনৰে সুৰভি আৰু এতিয়া হ'ল ৰাতিপুৱাৰ 2:30 মানে সোমবাৰে সোমালে ৰাতি 2:30 বাজিছে আৰু আমাৰ নামৰূপৰ আহি এওঁলোক পালেহি বস্তু লৈ আৰু এতিয়া 4জন মান মুটিয়া মাতি থোৱা হৈছিলে তেওঁলোকো কৰিছে আৰু মোৰ ভাইটি আৰু সৰু ভিন্দ আসলে সৰু ভিন্দ মোৰ দাদাই হয় সম্বন্ধত তো হেতি বহুতখিনি কষ্ট কৰিলে বস্তুখিনি ওপৰৰ পৰা নমাই মেলি ভিতৰত সোমোৱালৈকে আৰু সৰু টালি টুপুলা যিবোৰ আছিলে সেইবোৰ আমিও অলপ চলপ কঢ়িয়াই মেলি দিলোঁ যিহেতু ডাঙৰখিনি আমি কঢ়িয়াব নোৱাৰোঁ কিন্তু সৰুখিনি যিমান যি পাইছোঁ আমিও কঢ়িয়াই মেলি দিলোঁ আৰু বস্তুখিনি ভৰাওঁতে বৰ কষ্ট হ'ল মানে কিছুমান বস্তু অলপ ডাঙৰ মানে ৰুম দৰ্জাইদি পাৰ কৰাবলৈ দিগদাৰ হৈছিলে তথাপিও সবে লাগি ভাগি কৰি মেলি মানে ৰাতিপুৱা 4:30-5টা মানে বাজিব হ'ল গোটেইখিনি বস্তু জেগাই ভৰালৈকে তাতে কিছুমান ক'বলগীয়া হৈছে কোনটো ক'ত থ'ব লাগে কি কৰিব লাগে সেয়াই আৰু সকলোৱে বহুত কষ্ট কৰিছে বিশেষকৈ সৰু বা আৰু ভিন্দ কথা ক'বই লাগিব সিহঁতি পিছদিনাখনো মানে বহুতখিনি বস্তু 80% কাম মোক সিহঁতি কৰি থৈ গ'ল মানে বহুতখিনি মোক সহায় কৰি থৈ গ'ল সেইখিনি হেতি যদি কৰি থৈ নগ'ল কিন্তু হয়তো মোৰ মূৰতে পৰিলেহেঁতেন গোটেইখিনি কাম কৰিবলৈ এতিয়া যথেষ্টখিনি মানে ৰুমকেইটা প্ৰায়খিনি হেতি ঠিক ঠাক লগাই থৈ গ'ল বাকী অকণমান ইফাল যিখিনি কৰিবলগীয়া আছে সেইখিনি মই পাছে পৰে কৰি থাকিব পাৰিম কিন্তু মেইন যিখিনি কাম সেইখিনি কৰি থৈ গ'ল আৰু আমাৰ ভাইটিও বহুতখিনি কষ্ট কৰিলে মোৰ ভাইটিয়ে আৰু সৰু ভিন্দ তাত কোনে কি কৰিছে মই নাই দেখা নামৰূপত কিন্তু ইয়াত মই বোকাখাটৰ কথাই কৈ আছোঁ যথেষ্টখিনি হেতি কষ্ট কৰিছে আৰু সিহঁতৰ কষ্টৰ ফলতে গোটেইখিনি হ'ল কামখিনি মানে বহুত সোনকালে কামখিনি আজৰাব পৰা গ'ল পিছদিনাখন প্ৰায়খিনি কামেই কৰি মেলি আজৰিয়ে হ'লোঁ আমি ভিডিঅ'টোৰ জৰিয়তে বা আৰু ভিন্দক বহুত ধন্যবাদ জনাইছোঁ ইমান এটা মানে এনেকুৱা মুহূৰ্তত সিহঁতি যে আমাক লগেৰা নাই বা ইমানখিনি সহায় কৰি দিছে তাৰ বাবে বহুত বেছি ধন্যবাদ কোনো ধৰণৰ অজুহাত দেখুৱাই আপুনি আঁতৰি থকা নাই সম্পূৰ্ণ যেনেকৈ পাৰিছে তেনেকৈ সহায় কৰি দিছে তো সেয়াই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ নেক্সট ভিডিঅ'বোৰত কিবা কিবি দেখাই গৈ থাকিম গতিকে চাব আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ কেনেকুৱা পালে কমেণ্ট কৰি জনাব নতুন এটা ব্লগ লৈ পুনৰবাৰ আহিম আজিলৈ আহিছোঁ তেন্তে নমস্কাৰ